বতৰৰ সকলো সময়তে উপলব্ধ এবিধ ফল ডালিম। ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী। ডালিম খোৱাৰ ফলত বদহজম, কোষ্ঠকাঠিন্যৰ লগতে পেটৰ সমস্যাবোৰ দূৰ হয়। ই তেজ বৃদ্ধি কৰাটো যথেষ্ট সহায় কৰে। ইয়াত থকা পুষ্টিয়ে শৰীৰ শক্তিশালী কৰে, যি শৰীৰৰ বহুতো ৰোগ আঁতৰ কৰাত সহায়ক হয়। ডালিম স্বাস্থ্যৰ লগতে উপাৰ্জনৰো ভাল পথ। বহুতো কৃষকে ডালিম খেতি কৰিব বিচাৰে আৰু এই খেতিৰ পৰা ভাল উপাৰ্জনো কৰিব বিচাৰে, কিন্তু সঠিক তথ্যৰ অভাৱৰ বাবে তেওঁলোকে ইয়াত বিফল হোৱা দেখিবলৈ পোৱা যায়, যাৰ বাবে তেওঁলোক লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। ডালিম হৈছে ভাৰতত উৎপন্ন হোৱা এক গুৰুত্বপূৰ্ণ ফলৰ শস্য। ইয়াৰ উৎপত্তি ইৰাণত হৈছে আৰু ভূমধ্য সাগৰীয় দেশ যেনে স্পেইন, মৰক্কো, ইজিপ্ত, ইৰাণ, আফগানিস্তান আৰু বালুচিস্তানত বৃহৎ পৰিমাণৰ ডালিম খেতি কৰা হয়। ডালিম খেতি কৰিও আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে। ডালিম খেতি সন্দৰ্ভত আজিৰ এই বিশেষ প্ৰতিবেদন। ডালিম খেতিৰ বাবে কেনেধৰণৰ জলবায়ু উপযোগী? ডালিম খেতিৰ বৃদ্ধিৰ বাবে শুকান জলবায়ু উপযুক্ত। ফলৰ বিকাশ আৰু পকা পৰ্যায়ত ইয়াক গৰম আৰু শুকান বতৰৰ পৰিস্থিতিৰ প্ৰয়োজন হয়। গ্ৰীষ্মকালত গৰম আৰু শুকান বতৰ আৰু শীতকালত ঠাণ্ডা আৰু শুকান বতৰৰ প্ৰয়োজন। এই ফল ঠাণ্ডাত কৰিব নোৱাৰে। যদি ঠাণ্ডা অঞ্চলসমূহত খেতি কৰা হয় তেন্তে ভালদৰে বৃদ্ধি নহয় বা ফুল অহাৰ লগে লগে নষ্ট হৈ যায়। ডালিম খেতিৰ বাবে উপযুক্ত সময়: ফেব্ৰুৱাৰী-মাৰ্চ মাহত উপক্ৰান্তীয় অঞ্চলত ডালিম ৰোপণ কৰা হয়। গ্ৰীষ্মমণ্ডলীয় অঞ্চলত জুলাই-আগষ্ট মাহতো ডালিমৰ খেতি কৰা হয়। ইয়াৰ বায়ুস্তৰ সাধাৰণতে বৰষুণৰ বতৰত আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত কৰা হয়। মাটি নিৰ্বাচন: যদিও ডালিম বিভিন্ন মাটিত হয়, উপযুক্ত মাটি হৈছে গভীৰ, ভাল নিষ্কাশন ক্ষমতা থকা মাটি। এয়া কিছু পৰিমাণে অম্লতা আৰু লৱণতা সহ্য কৰিব পাৰে। একে সময়তে মাটিত আৰ্দ্ৰতাৰ উপস্থিতিৰ ফলত ফলবোৰ ফাট পৰে আৰু উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ডালিম খেতিৰ বাবে জলসিঞ্চন: ডালিমৰ ক্ষেত্ৰত জলবায়ু আৰু উদ্ভিদৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি পানী দিয়া উচিত। এইবোৰ বাৰিষাৰ আগমনলৈকে নিয়মীয়াকৈ জলসিঞ্চন কৰা হয়। শীতকালত 2 সপ্তাহত এবাৰকৈ আৰু গ্ৰীষ্মকালত সাপ্তাহিক ভিত্তিত জলসিঞ্চন কৰিব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।